দুই নম্বৰ আমি এটা কথা চাব লগা আছে কি যে আমি যিভাগ গ্ৰন্থ 7 দিন 7 ৰাতি পঢ়াৰ আমাৰ সৌভাগ্য হ'ল 3 দিনীয়া পাঠ কাৰ্যসূচী আমি লোৱাৰ সৌভাগ্য হ'ল নিজে পঢ়িব পাৰিলোঁ শুনিব পাৰিলোঁ এই গ্ৰন্থভাগ গুৰুজনৰ আগত কি ৰূপত আছিল এই কথাটো কিন্তু আমি মন কৰিব লগা গুৰুজনে যেতিয়া বট্টবাহাত নামগৃহ মণিকূট গৃহ নিৰ্মাণ কৰিলে একশৰণ নাম ধৰ্ম কথা ভাবি গুণি থাকোঁতে এনে এটি শুভদিন শুভক্ষণ আহিল সুদূৰ বাৰাণসীৰ পৰা এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ মহাভাগৱত জগদীশ মিশ্ৰ নামৰ এজন ব্ৰাহ্মণ পণ্ডিতে সংস্কৃত ভাষাত থকা ভাগৱত গ্ৰন্থ মূৰত বহন কৰি খোজকাঢ়ি আহি বট্টবাত গুৰুজনৰ হাতত ভাগৱত বস্তু দি সেৱা ধৰিলে তে গুৰুজনে ভাগৱত সেই জগদীশ মিশ্ৰ নামৰ ব্ৰাহ্মণ্য কুলৰ এজন মহাপণ্ডিতৰ জৰিয়তে সংস্কৃত ভাষাত থকা ভাগৱত গ্ৰন্থ গুৰুজনে পঢ়িলে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা গুৰুজনে দ্বাদশ স্কন্ধ শেষ পৰ্যন্ত পঢ়িলে পঢ়ি গুৰুজনে কি দেখিলে হৰি হৰি এই ভাগ গ্ৰন্থটো বৈকুণ্ঠৰ অমৃত আছে আৰু ই শাস্ত্ৰত কয়ে এক দেৱনাৰায়ণ আৰু এই ভাগ গ্ৰন্থই এজন দেৱতাৰ কথাই কৈছে নাৰায়ণ কৃষ্ণ আৰু সেই ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নাৰায়ণ ভক্তি ইটো শ্ৰৱণ কীৰ্তন সেই কৃষ্ণৰ ভক্তি এভাগেই সৰ্বশ্ৰেষ্ঠ ভক্তি বুলি কৈছে শ্ৰৱণ কীৰ্তন যে এনেহেন সৰ্বজন সুলভ ইমান সমস্ত বেদান্তৰ সাৰ যুক্ত হৈ থকা বৈকুণ্ঠৰ অমৃত মজুত হৈ থকা এই ভাগ গ্ৰন্থটো আছে কেৱল সংস্কৃত ভাষাৰ 18,000 শ্লোকৰ মাজত আমি যিখন সমাজত জন্ম পালোঁ এইখন অসম সমাজৰ অসমীয়া ৰাইজ আছে অসমীয়া ভাষাত বৈকুণ্ঠৰ অমৃতযুক্ত ভাগৱত গ্ৰন্থ আছে সংস্কৃত ভাষাত এই অসম প্ৰান্তৰ সংস্কৃত জনা ব্ৰাহ্মণ্য কুলৰ কেইজনমান পণ্ডিতৰ বাহিৰে সকলো অসমবাসী ৰাইজে সংস্কৃত ভাষা নাজানে হে হৰি যদি মোৰ বিদ্যমানেও এনেধৰণেই এই ভাগ গ্ৰন্থ থাকে তেতিয়াহ'লে মই জন্ম ধাৰণ কৰা বা নকৰা অৰ্থ নহ'ব যেহেতু মই এইখন সমাজতে জন্ম পাইছোঁ এইখন সমাজৰ হাৱা পানী এই অসম দেশৰ হাৱা পানীৰে মই সমৃদ্ধ হৈছোঁ তাই এইখন দেশৰ কাৰণে এইখন সমাজৰ কাৰণে মই কিবা এটা কৰি যাবই লাগিব গুৰুজনে ভাবিলে মই এটা কাম কৰোঁ প্ৰভু মই এই ভাগ গ্ৰন্থ মই ভাঙনি কৰা কথা ভবা হৈছে প্ৰভু মোৰ এই কাৰ্যসূচী ভাগত হস্ৰ দীৰ্ঘ জানিত বা অজানিত অপৰাধ যদি হয় তোমৰাই ক্ষমা কৰিব যেন ও ৰাম কৃষ্ণ কচিন্তিয়া স্থিৰ কৰিলা শংকৰ ও শ্লোক ভাঙ্গি পদ করো বাঢ়য় স্কন্ধৰ এৰা সংস্কৃত জনালোকে যিমতে বুজয় শ্লোক ভাঙ্গি পদ বন্ধে ইমতে ৰচয় ও ৰাম শ্লোক ভাঙ্গি পদ বন্ধে ইমতে ৰচয় মন কৰকচোন 28,000 শ্লোকত
নিহিত হৈ থকা ভাগৱত গ্ৰন্থ আমাৰ এতিয়া আমি মন কৰক যেতিয়া নেকি আমাৰ পাঠাচাৰ্য বাপজনাই শ্লোক প্ৰথম স্কন্ধৰ মংগলাচৰণ শ্লোক এভাগ আছে সংস্কৃত ভাষাত এতিয়াও আছে সেই শ্লোক ভাগ মাতোতে আমাৰ বৰ্তমান পাঠকী বাপজনাৰ 12 কুৰিমান ভুল হৈ যায় কৰবাত উচ্চাৰণে ভুল হয় কৰবাত শব্দ আঘাতেই নহয় কৰবাত শব্দ লঘুস্বৰে নহয় কৰবাত উদাত্ত স্বৰে নহয় কিবা নহয় কিবা প্ৰকাৰ ভুল থাকি যায় এজোকা শ্লোক মাতোতে তেনেস্থলত 28,000 শ্লোক যদি আজি আমি সংস্কৃত ভাষাত পঢ়িব লগা হ'ল আমি কেইজনে ভাগৱত পঢ়া মানুহ ওলালোহেঁতেন নোলালোহেঁতেন হয়তো আমাৰ পৰম্পৰাত এনেকুৱা এটা ৰীতি হৈ গ'লহেঁতেন যে সংস্কৃত ভাষাত থকা ভাগৱত যে সেইজনে পঢ়িব নোৱাৰে কেলে দেৱভাষাত আছে তা কোনে পঢ়িব কোনোবা পণ্ডিতজী এজনক মাতি আনিবলৈ হয়তো পৰম্পৰাত আমাৰ এনেকুৱা লেঠা লাগিলহেঁতেন কোনোবা এজন পণ্ডিতজীক আমি গেৰুৱা বসন পৰিধান কৰা এজন বিশেষ পণ্ডিতজীক শ্ৰদ্ধাৰে মাতি আনিব লাগিলহেঁতেন এই পণ্ডিতজীয়ে যেনেকৈ পঢ়ি দিলেহেঁতেন আমি তেনেকৈ শুনিব লাগিলহেঁতেন তা আমাৰতো এতিয়া কৃপালু গুৰুজনে সেই ব্যৱস্থাটো কামত থাকিবলৈ দিয়া নাই আপুনি আমি ভাগৱত উলিয়াই আনি শ্ৰদ্ধাপূৰ্বক নীতি নিয়মে প্ৰতিষ্ঠা কৰি শ্ৰদ্ধাপূৰ্বক এজন বা দুজনে পাঠকী বাপক আজ্ঞা মৰ্মে তেৰাসবস্তেও সেৱা ধৰি যথাৱত নীতি নিয়মেৰে ভাগৱত পাঠ কৰিব পৰা হ'ল আপুনি আমি পঢ়িব পৰা হ'লোঁ আপুনি আমি চুব পৰা হ'লোঁ যদি সংস্কৃত ভাষাত থাকিলেহেঁতেন তেতিয়াহ'লে আপুনি আমি চুব নোৱাৰিলোহেঁতেন পঢ়িব নোৱাৰিলোহেঁতেন মুস্কিল আছিলে শুনিব নোৱাৰিলোহেঁতেন কেলে আমাৰ ভাষাত নাই পণ্ডিতজীয়ে যেনেকৈ ভাঙনি কৰি দিলেহেঁতেন আমি তেনেকৈহে শুনিলোহেঁতেন পোনপটীয়াকৈ আমাৰ ব্যৱস্থাটো নহ'লহেঁতেন কৃপালু গুৰুজন বস্তুৱে কিন্তু সেই জটিলতাটো থাকিবলৈ নিদি কৰিলে কি সংস্কৃত অসমীয়া ৰাইজে নাজানে নালাগে জানিব ভগৱান কৃষ্ণই এইটো কোৱা নাই যে মোক ভক্তি কৰিবৰ কাৰণে সংস্কৃত ভাষা জানিবই লাগিব ভগৱান কৃষ্ণই এইটো কোৱা নাই যে মোক ভক্তি কৰিবৰ কাৰণে পণ্ডিত প্ৰবৰ হ'বই লাগিব ভগৱান কৃষ্ণই এইটো কোৱা নাই যে মোক তুষ্ট কৰিবৰ কাৰণে কোনো আভিজাত্য বৰ্ণ বংশত জন্ম হোৱা হ'ব লাগিব নালাগে ও নালাগে ভক্তিত দেৱ বিজৰি কি হুইবে নালাগে সমৃত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ জগদান সহবে বীৰম বন কেৱলে ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ নালাগে আপুনি মই বোলে দেৱকুলত ঋষিকুলত জন্ম আমাৰ উপৰি পুৰুষসকলৰ মানে গুণ গৰিমাৰে মণ্ডিত এনে এটা বংশত জন্ম হ'ব লাগিব নালাগে বোলে আমি বহুত শাস্ত্ৰ জানিব লাগিব দৰকাৰ নাই নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিব বোলে তপ জপ জাক যজ্ঞ পূজা পাৰ্বণ কৰা বিধৰ হ'বই লাগিব নালাগে তপ জপ যজ্ঞ দান সবেই অদৰকাৰী বুলি কৈছে দৰকাৰ কোনটো কেৱল ভকতি দৰকাৰ কেৱল ভক্তিতে তুষ্ট হন্ত নাৰায়ণ গতিকে এনেহেন সৰল সহজ ৰাস্তাটো কোনে নিৰ্মাণ কৰি দিলে আমাক কৃপালু গুৰুজন বস্তুৱে নিৰ্মাণ কৰি দিলে যাতে সংস্কৃত নজনা লোকে জিম তেহে বুজয় শ্লোক ভাঙ্গি পদ বন্ধে ইম তেৰশয় সংস্কৃত শ্লোক ভাঙি ভাঙি গুৰুজনে আমাক আমাৰ পদছন্দত দুলৰি ছবি ছন্দত ঘোষা ছন্দত লেচাৰী ছন্দত ঝুনা ছন্দত বেলেগ বেলেগ ছন্দত আমাক আমি বুজিব পৰাকৈ আমাৰ ভাষাত আমাৰ হৃদয়ে গ্ৰহণ কৰিব পৰাকৈ
আমাক দি দিলে আমাৰ কৃপালু গুৰুজন বস্তুৱে। গুৰুজন বস্তুৰ এনেহেন মহান অৱদান ৰাজিৰ কাৰণে আজি আমি এইকণ সুবিধা সমস্তজনেই লাভ কৰিব পাৰিছোঁ। মহাপুৰুষ কৃপালু গুৰুজন বস্তুৰ ভক্তি ধাৰাত আমি জানিয়ে লওঁ বা নজানিয়ে লওঁ, শ্ৰদ্ধাই লওঁ বা হেলাই লওঁ, ভগৱন্ত হেনো প্ৰসন্ন হ'বই হ'ব। আইসকল বহুত সময় কথাবোৰ একেদৰে কৈ আছোঁ, কাহিনী এটা শুনিব নেকি বাৰু? নহ'লে বৰ ভাল কথা হ'লেও বহুত সময় একেৰাহে শুনি থাকিলে বৰ একেধৰণৰ কথা ভাল নালাগেতো। ভাদ মাহত আপোনালোকে ইয়াত নাম লয় নলয়? আপোনালোকৰ আইসকলে লয়। আমাৰ তাত এখন আমাৰ বাপজনা এৰা বহি আছে, এৰাৰ জন্মস্থান, আমাৰ জন্মস্থান। আমাৰ কেইবাখনো চিডিউল কাষ্টৰ গাঁও আছে। চিডিউল কাষ্টৰ আইসকলৰ আকৌ মানে স্বামী ভক্তি গুণটো বৰ উৰ্ধৰাৰ। মানে মানুহজনৰ নাম গৃহতনী আইগৰাকীয়ে নেকাহে, লাগিলে অন্য কিবা প্ৰকাৰে ক'ব আৰু মৰিলেও মৰিব, নাম নকয় আৰু। নাম কহাটো বৰ অপমান কৰা। তে আইসকলে নাম লৈ আছিল আৰু ভাদ মাহত। তে নামতীয়া আইগৰাকী সেইদিনৰ ঘোষা লগালে, মানে ঘোষা জোকাত গোপাল গোবিন্দ অৰ্থাৎ গোবিন্দ ঈশ্বৰৰ নাম। কিন্তু সেইদিনা আকৌ সেই মানে আইগৰাকী বহি থকা যে বাপ এজনাৰ নাম আছিল গোবিন্দ। এতিয়া আইগৰাকীয়ে ঘোষা লগালে, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এতিয়া গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকী আছে, তেখেতে খুব চিন্তাত পৰিলে, হৰি হৰি মই কেনেকৈ গোবিন্দ বুলি কওঁ। নাই নকওঁ দেই। আইগৰাকীয়ে নামষাৰ গাইছে, মন কৰিব। গোপাল নিজ জন যদুনন্দন, তথাপিতো নাম নকয়। সেই ঈশ্বৰৰ কৃষ্ণৰ চৰণে ললো শৰণ। এটা ঈশ্বৰৰ নাম এনেকৈও গাব পাৰি। ঈশ্বৰে আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, শ্ৰদ্ধাই লওক বা হেলাই লওক। সেইকাৰণে কৃপালু গুৰুজন বস্তু যে কৃপা কৰিছে, অ সকলতা অবিতাৰয় বিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল শ্ৰদ্ধায়ে লাই লয়া, নৰ মাত্ৰ তহৰে ভৱকূপ, নৰ মাত্ৰ তহৰে ভৱকূপ। সকলো নিগমলতা, সকলোবিলাক নিগম গ্ৰন্থক নিগমলতা বুলি কৈছে। এই নিগম গ্ৰন্থসমূহৰ অবিনাশী ফল এভাগেই কি? ভগৱন্তৰ নাম, কৃষ্ণ নাম। কেনেকুৱা? চৈতন্য স্বৰূপ বুলি কৈছে। কেনেকুৱা বাৰু? সুমধুৰ বুলি কৈছে। কেনেকুৱা? সুমংগল বুলি কৈছে। সুমধুৰ সুমংগল কেনেকৈ ল'ব লাগিব? শ্ৰদ্ধাই লওক বা হেলাই লওক, জানিয়ে লওক বা নজানিয়ে লওক, ল'লেই হ'ল। সঁচানে? একদম সঁচা। বোলে কেনেকুৱা ভাল ভাল ভকত হ'ব লাগিব নি? ভকতহে তৰিব নি? নহয় নহয়, আপুনি ভকত হওক বা নহওক কথা নাই। যিয়ে নহওক, আপুনি যদি নৰ পধ্যে শ্ৰদ্ধাই হেলাই লৈ নৰ মাতৃ তৰে ভৱকূপ। আপুনি ভকত হৈছে কাৰণেহে ভকতকহে নামে কৃপা কৰিব, অভকতক নকৰিব, এইটো কথা নহয়। মহাপাপী অজামিলকো ভগৱন্তৰ নামে নিষ্ঠাৰ কৰিলে। তেওঁ অজামিলৰ এটা কাহিনী মাজতে আকৌ ঘূৰি শুনক। হয়, অজামিলে নামৰ মহিমাত সংসাৰ তৰি গ'ল,
এটা পুৰাণৰ এই সম্পৰ্কীয় কাহিনী আছে এনেকুৱা ধৰণৰ। অজামিলৰ উপৰি জনমত সুমংগল নামৰ এজন ব্ৰাহ্মণ আছিল, সুমংগল। আৰু সুমংগল ব্ৰাহ্মণৰ দুগৰাকী পত্নী আছিলে, এগৰাকী নাম সুমতি আৰু এগৰাকী নাম কুমতি। যেনেকৈ উত্তানপাত ৰজাৰ দুগৰাকী ৰাজমহিষী আছিলে, এগৰাকীৰ নাম সুৰুচি, এগৰাকীৰ নাম সুনীতি। এই সুমতি আৰু কুমতি সদায় ব্ৰাহ্মণৰ পূজা অৰ্চনাৰ যিমানবিলাক দ্ৰব্য বস্তু, ফুল তুলসী দৰকাৰ যোগাৰ ধৰে আৰু আছে। আৰু সদায় ব্ৰাহ্মণে 10 যোৰ তামোল পাণ আগ কৰে, 10 যোৰ। এদিন সুমতিয়ে কৰিলে কি, তাৰে এযোৰা তামোল পাণ লুকুৱাই থৈ দিলে। সুমংগল ব্ৰাহ্মণে দেখি খুব খং উঠিল, অভিশাপ দিলে, এইবোৰ বেইচাৰহে কাম, তই বেইচা হ'ব লাগে, তই বেইচা হবি। সুমতিও মানে মহাসতী আছিল, তই অজামিল হবি দিলে অভিশাপ। এই সপাসপি হ'ল, হোৱাৰ হুলস্থুলৰ ক্ষণতে ভগৱান প্ৰসন্ন হ'ল, ভগৱন্ত আবিৰ্ভাৱ হৈ দৰ্শন দিলে। কি হ'ল বোলে, এনেকুৱা হ'ল। মোৰে 2জন মহাভকত আছিলে, প্ৰভু আমিতো সপাসপি হ'লোঁ, আমাৰ নিষ্ঠাৰ কেনেকৈ হ'ব? নিষ্ঠাৰ মোৰ নামেৰে হ'ব। ঠিক আছে, 9 যোৰ তামোল পাণ থাকিল, 9টি সন্তান হ'বগৈ তোমালোকৰ অজামিল বেশ্যা গৃহস্থী ধৰ্মত। আৰু 10 নম্বৰলৈ যে এযোৰ যে তামোল পাণ লুকুৱাই থ'লে, এই 10 নম্বৰ তামোল পাণটিৰ মানে হিচাপে মই নিজে কিন্তু নাৰায়ণ নাম লৈ তোমালোকৰ পুত্ৰ হিচাপে জন্ম ল'ম, আৰু মোক স্মৰণ মাত্ৰেই তোমালোকৰ পাপ মোচন হৈ যাব। গতিকে যাই নহওক, এইবোৰ হ'ল এটা পুৰাণৰ কাহিনী। দেখা যায় যে সংসাৰত প্ৰত্যেকটো কথাই কিবা নহয় কিবা এটা, কোনোবা এটা মহান কামৰ আধাৰত কাৰণ হিচাপে থাকি যায়। প্ৰত্যেকটো কাৰ্যৰ এটা আনটোৰ কাৰণ আৰু সিটো ইটোৰ কাৰ্য হিচাপে প্ৰকাশ পোৱা দেখা যায়। ভগৱন্ত বস্তুৰ এনেহেন ভকতি, ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নাম আমি জানিয়ে লওঁ বা নজানিয়ে লওঁ, আমাৰ জীৱনত মংগল সাধন কৰা এভাগে মহাতত্ব কেৱল ভগৱন্তৰ নাম। কেনে ভগৱন্তৰ নাম, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম ফল। জয় জয় কৃষ্ণ, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিছে ভাগৱত গ্ৰন্থই। আৰু ভগৱন্ত কৃষ্ণৰ কি বুলি কৈছে, যি কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে হেনো যি বিষ্ণুৰ নাম স্মৰণ কৰাৰ লগে লগে কি হৈছে, য়স্য স্মৰণ মাত্ৰেণ জন্ম সংসাৰ বন্ধনাত। যাক স্মৰণ কৰাৰ লগে লগে আমাৰ জন্ম মৃত্যু সংসাৰ বন্ধনৰ পৰা মানুহে পৰিত্ৰাণ পাই যাব পাৰে, এই কথাটো কৈছে। আৰু এই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম স্মৰণ কাৰ্যসূচীটো কেনেকুৱা বুলি কৈছে, কিমান মহত্বপূৰ্ণ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল। যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা তীৰ্থ ভ্ৰমণ আদি যিমানবিলাক কাৰ্যসূচী আছে, সমস্ত কাৰ্যসূচী নকৰিলেও কেৱল নাম স্মৰণৰ মাহাত্মৰ প্ৰভাৱে সমস্ত কাৰ্যসূচী কৰি কৰি লাভ কৰা যি পুণ্য, সেই পুণ্য কিন্তু কেৱল
ভগৱন্তৰ নাম স্মৰণ মাত্ৰেই লাভ কৰিব পাৰি, এই কথাটো কৈছে। সেইকাৰণে মহাদেৱ শংকৰে পাৰ্বতীৰ আগত ৰামচন্দ্ৰৰ নাম কৃষ্ণৰ নামৰ মহিমা প্ৰকাশ কৰোঁতে এই কথাটো কৈছে, পাৰ্বতী ৰাম নাম কৃষ্ণ নাম কিমান মহিমাযুক্ত তত্ত্ব জানা? মংগল মংগল ভৱন অমংগল হাৰি উমা সহিত জহি জপত পুৰাৰী। ভগৱন্তৰ নাম হেনো মংগলৰ ভৱন মানে গৃহ বুলি কৈছে, মংগল ভৱন নম্বৰ 1। 2 নম্বৰত ভগৱন্তৰ নাম হেনো সকলো প্ৰকাৰৰ অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ মহামন্ত্ৰ বুলি কৈছে, অমংগল হাৰি। সেইকাৰণে পাৰ্বতী তুমি আৰু মই অহৰহ জপ কৰিবৰ কাৰণে, নাম জপ কৰিবৰ কাৰণে বাধ্য হৈছোঁ বা কৰি আছোঁ। উমা সহিত জহি জপত পুৰাৰী। এতিয়া ভগৱন্ত বস্তুৰ এনেহে নাম ক'ত পোৱা যাব? সৎসংগত পোৱা যাব। ভকতৰ সংগকে আপোনা সবৰ সংগকে সৎসংগ বুলি কোৱা হয়। এতিয়া আপোনা সবৰ সংগ ভকতৰ সংগ কিমান মহিমাযুক্ত তত্ত্ব। কাৰণ ভকতৰ সংগ কি বুলি কৈছে? ও ৰামদেৱ তো তীৰ্থতো কৰি ভকতে সেৱন ও ভকতক ভজিলে গো ছয় কৰ্ম জৰ। দেৱতকৈও হেনো তীৰ্থতকৈও ভকত ডাঙৰ বুলি কৈছে, আপোনা সব বৰ বুলি কৈছে। আপোনা সবৰ সেৱা ধৰিলে হেনো ভকতৰ সেৱা ধৰিলে গুচয় কৰ্মজৰ। অৰ্থাৎ আমাৰ জন্মে জন্মান্তৰৰ পৰা কৰ্মবন্ধন যিয়ে নাথাক লাগিলে সকলো কৰ্মবন্ধনৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই কথাটো কৈছে। তে এনেহেন ভকতৰ সংগত ভকতৰ লগতে গুৰু তত্ত্ব পোৱা যায়, ভকতৰ লগতে দেও তত্ত্ব থাকে, ভকতৰ লগতে নাম বস্তু থাকে আৰু ভকতৰ লগতে ভকতি তত্ত্ব থাকে। সেইকাৰণে আপোনাৰ মহামহন্ত ভকতক ভাগৱত গ্ৰন্থই বা ভগৱান কৃষ্ণই কি বুলি কৈছে মন কৰিব লগা। ও ৰামা কপাইবাৰ যেন ভকতি হে পন্থ এহি মানে কৈ গীতা ভাগৱত গ্ৰন্থ। আমাক লাভ কৰিবৰ কাৰণে ৰাস্তা এটাহে আছে, ভগৱান কৃষ্ণই ক'লে, সেইটো হ'ল ভকতি। এতিয়া ভকতি ক'ত থাকে? কেৱল ভকতত থাকে। অৰ্থাৎ কৃষ্ণক পাইবাৰ যেন ভকতেহে পন্থ। সেইকাৰণে নামঘোষা গ্ৰন্থভাগত কৃপালু বঢ়াৰপুৰ মাধৱ গুৰুজনাই কি বুলি কৈছে? পৰম ঈশ্বৰ দেৱ কৃষ্ণ কন পাৱে লাগ তপ জপ জাগ যোগ দানে একানিত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰ মানে পৰম ঈশ্বৰৰ দেও বুলি কৈছে। পৰম ঈশ্বৰৰ দেও মানে কোন? কৃষ্ণ। অৰ্থাৎ কৃষ্ণক যে পৰম ঈশ্বৰৰ দেও বুলি ক'লে তাৰমানে কৃষ্ণতকৈ ওপৰৰ দেও আৰু নাই নেকি? নাই, খাটাং। সেইকাৰণে সেই যোগাং নামঘোষাৰ জৰিয়তে এই জ্ঞানটো প্ৰদান কৰিছে
কৃষ্ণই কদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। কৃষ্ণ এক দেৱ দুখ হৰণ কৰোতা লোক, যিজনেহে কেৱল কাল আৰু মায়াৰ গৰাকী, সেইজন কৃষ্ণ, তেওঁৰ বাহিৰে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন। গতিকে সেই পৰম ঈশ্বৰ দেৱ কৃষ্ণ, পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পাৱে লাগ তপ জপ জাগ যোগ দানে। যুগ যুগান্তৰে ইমান তপ জপ জাগ যজ্ঞ কৰি আহিছোঁ, চব মিছাই হ'ল নেকি? বোলে মিছা। ঈশ্বৰৰ কাৰণেতো তপ জপ জাগ যজ্ঞ পাতি দিলোঁ। বোলে হয়, সত্য ত্ৰেতা দ্বাপৰলৈকে জাগ যজ্ঞ পূজা পাৰ্বণ সকলো ঠিক আছিল, কিন্তু কলিযুগৰ আৰম্ভ হোৱা দিন ধৰি তপ জপ জাগ যজ্ঞ পূজা পাৰ্বণ এই গোটেইবিলাকৰ এটা যেনেকৈ টেবলেটবিলাকৰ নিৰ্দিষ্ট সময় এটা থাকে, তাৰিখ এটা থাকে, তেতিয়ালৈকে কাম কৰিব, নহ'লে তাৰ এক্সপায়াৰ্ড ডেট টেবলেট যদিও কোনো চিকিৎসকে নিদিয়ে, ঠিক তেনেধৰণে ভাৰতীয় ধৰ্মীয় দৰ্শনতো তপ জপ জাগ যজ্ঞ পূজা পাৰ্বণৰ এটা নিৰ্দিষ্ট সময়লৈকে থাকিল, অৰ্থাৎ দ্বাপৰৰ শেষলৈকে, কলিৰ আগমন নোহোৱা পৰ্যন্তলৈকে। যিদিনাই কলিৰ আগমন হ'লে সেইদিনাই তপ জপ জাগ যজ্ঞ পূজা পাৰ্বণ সকলো নিষ্ক্ৰিয় হৈ গ'ল। সেই কথাটো কৈছে। এতিয়া ঈশ্বৰ কৃষ্ণদেৱক লাভ কৰিবৰ কাৰণে যদিও বা তপ জপ জাগ যজ্ঞ পূজা পাৰ্বণ সত্য ত্ৰেতা দ্বাপৰ যুগৰ ধৰ্মই হয়, কিন্তু কলি যুগৰ অলপমতি অলপায়ো আমলাসৱ মানৱৰ কাৰণে সেইটো সহজলভ্য পন্থা হৈ থকা নাই। সেই ৰাস্তাৰ জৰিয়তে কৃষ্ণদেৱক লগ পাব নোৱাৰিম, এই কথাটো কৈছে। পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ তপ জপ জাগ যোগ দানে। যে কৃষ্ণক লগ পোৱাৰ ৰাস্তাটো কি? এটাই ৰাস্তা বুলি কৈছে। ই ৰামে একান্ত ভক্তৰ পদৰে নুশুদ্ধ চিতে মাথে অভিষেক নকৰ মানে। একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰে মানে। আমাৰ ইয়াত আমি একান্ত ভকত হ'ব নোৱাৰিব পাৰোঁ, ই অধম। আপোনাক সব একান্ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ সেৱক মহামহন্ত, আপোনাক সবৰ পদৰেণু এই বৈকুণ্ঠ ধামতে বিৰাজমান হৈ আছে। এই ভকতৰ পদৰেণু মুখৰিত হৈ থকা বৈকুণ্ঠ ধামত আমি ভূমিত ক্ষীৰ থৈ এবাৰ গুৰুদেৱ নাম ভকত ভাৱনাৰে সেৱা ধৰা মানে ভগৱান কৃষ্ণক সন্তোষ কৰাৰ এটা ৰাজমাৰ্গ বুলি কৈছে। ঈশ্বৰ কৃষ্ণ ভগৱন্তক লাভ কৰা বা ভগৱন্তক প্ৰসন্ন কৰাৰ ৰাজমাৰ্গ হ'ল ভগৱন্তৰ ভকতি ভকতৰ সেৱা, এই কথাটো কৈছে। সেইকাৰণে নামঘোষা গ্ৰন্থত ভগৱত ভক্তিৰ সম্পৰ্কে কি বুলি কৈছে? তে হৰি ভক্তি ৰাজ মাৰ্গ গুৰু ও পদ চন্দ্ৰ নখ চন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পন্থয়নুসৰি। হৰি ভক্তিৰ ৰাজ আলি বুলি কৈছে। ৰাজমাৰ্গ মানে ৰাস্তা, হৰি ভক্তিৰ ৰাজ আলি। এই হৰি ভক্তিৰ ৰাজমাৰ্গ কাৰ কৃপাত কেনেধৰণে আমি পালোঁ? গুৰুৰ কৃপাত। গুৰুৰ পদনখ চন্দ্ৰ পোহৰে
মুখৰিত হৈ আছে। গতিকে গুৰুৰ পদ ৰেণু শিৰত ধাৰণ কৰি গুৰুৰ আৰ্হি মৰ্মে এই হৰিভক্তি ৰাজমাৰ্গত আমি যদি যাত্ৰা কৰোঁ ক'তো আমাৰ স্খলন নহ'ব, আৰু স্খলন নাহিকে কদাচিত ক'তো যতি নপৰিব। আৰু যদি আমি গুৰু আৰ্হি মতে হৰিভক্তি পন্থত যাত্ৰা কৰোঁ, গুৰু আৰ্হি কিন্তু লাগিবই। সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনে গুৰুভতিমাত এই কথাটোক লিখিছে, কৃপা কৰিছে। দীন মাধৱ মূৰ্খমতি কহাই বাণী শুনা সবে লৈ বিনা গুৰু চৰণে ভকতি ৰগতি মুকুতি ক বহু নাহুই। অহি পৰম তত্ত্ব বেদক বাণী জানি নৰ নকৰ অবিৰাম ধৰ্মক কৰমক গৰবক চুৰি ডাকি বোলহ ৰাম ৰাম, এই বুলি কৈছে। অৰ্থাৎ গুৰু সেৱা, গুৰু বন্দনা, গুৰু আৰ্হি মৰ্মেহে আমি ভকতি পন্থত আগবঢ়া বিধেয় আগবাঢ়িব পাৰিম। সেইকাৰণে গুৰু পদ নখচন্দ প্ৰকাশিত, যিজনা গুৰুৰ পদৰেণু শিৰত লৈ আমি ভক্তি যদি আগবঢ়াব বিচাৰোঁ, এই ৰাস্তাটো আমাৰ কেনেকুৱা বুলি কৈছে, শ্ৰুতি জননী সন্মত, শ্ৰুতি জননীৰ পদ পথ অনুসৰি ফুৰু হুয়া আমি আনন্দিত, স্খলন নাহিকে কদাচিত মহাজনক সবে জানিব নিশ্চয় কৰি।